যেতিয়া সকলো পথ বন্ধ হৈ যায়। এবাৰ কল্পনা কৰকচোন, আপুনি এক বিশাল সাগৰৰ মাজত ধুমুহাৰ কবলত পৰিছে। চাৰিওফালে ঘিটমিট অন্ধকাৰ, আৰু ঠিক তেনে সময়তে আপোনাক পেলাই দিয়া হ'ল সাগৰৰ সেই অতল গভীৰতাত, য'ত এটা বিশাল তিমি মাছে আপোনাক জীয়াই জীয়াই গিলি পেলালে। কোনো পোহৰ নাই, জীয়াই থকাৰ কোনো উপায় নাই। এনে এক চৰম মুহূৰ্তৰ পৰা ঘূৰি অহা জানো সম্ভৱ? মানৱ ইতিহাসৰ অন্যতম এক অলৌকিক আৰু শিক্ষণীয় ঘটনালৈ আজি আমি আলোচনা কৰিম হজৰত ইউনুস আলাইহিস সালামৰ কাহিনী। হজৰত ইউনুস আলাইহিস সালামক আল্লাহ তাআলা ইৰাকৰ বিখ্যাত নিনেভা নগৰীৰ মানুহক সৎ পথ দেখুৱাবলৈ পঠিয়াইছিল। সেই ঠাইৰ মানুহবোৰে মূৰ্তি পূজা কৰিছিল আৰু আল্লাহৰ পথৰ পৰা আঁতৰি আছিল। দীৰ্ঘ সময় ধৰি ইউনুস আলাইহিস সালাম তেওঁলোকৰ সত্যৰ পথত মাতিলে, কিন্তু তেওঁলোকে তেওঁৰ কথা নুশুনিলে, ওলোটাই উপহাসহে কৰিলে। এক পৰ্যায়ত হতাশ আৰু ক্ষুব্ধ হৈ তেওঁ আল্লাহৰ চূড়ান্ত আদেশৰ অপেক্ষা নকৰাকৈয়ে সেই চহৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ ভাবিছিল আন ক'ৰবাত গৈ তেওঁ আল্লাহৰ ধৰ্ম প্ৰচাৰ কৰিব। ইউনুস আলাইহিস সালাম এখন ডাঙৰ জাহাজত উঠিল, কিন্তু মহাসাগৰ পোৱাৰ পিছত হঠাৎ এক ভয়াৱহ ধুমুহা আৰম্ভ হ'ল। জাহাজখন ডুবি যোৱাৰ উপক্ৰম হ'ল। তেতিয়াৰ নাবিকসকলৰ বিশ্বাস আছিল যে জাহাজত যদি কোনো অপৰাধী বা পলাই অহা দাস থাকে, তেতিয়াহে এনে ধুমুহা হয়। জাহাজৰ ওজন কমাবলৈ আৰু সেই ব্যক্তিজনক চিনাক্ত কৰিবলৈ তেওঁলোকে লটাৰী কৰাৰ সিদ্ধান্ত ল'লে। 3বাৰকৈ লটাৰী কৰা হ'ল আৰু অলৌকিকভাৱে প্ৰতিবাৰেই আল্লাহৰ নবী ইউনুস আলাইহিস সালামৰ নাম উঠিল। তেওঁ বুজি পালে যে এয়া আল্লাহৰে পৰীক্ষা। কোনো দ্বিধা নকৰি তেওঁ নিজক সাগৰৰ উত্তাল ঢৌত সমৰ্পণ কৰি দিলে। মহান আল্লাহৰ আদেশত এটা বিশাল তিমি মাছে তেওঁক গিলি পেলালে। কিন্তু আল্লাহৰ নিৰ্দেশ আছিল মাছে যেন নবীৰ কোনো হাড় বা শৰীৰৰ ক্ষতি নকৰে। তিমি মাছৰ পেটৰ ভিতৰত আছিল 3টা অন্ধকাৰ, ৰাতিৰ অন্ধকাৰ, সাগৰৰ তলিৰ অন্ধকাৰ আৰু মাছৰ পেটৰ অন্ধকাৰ। এই চৰম বিপদতো তেওঁ হতাশ হোৱা নাছিল। তেওঁ বুজি পাইছিল আল্লাহৰ অনুমতি অবিহনে চহৰ ত্যাগ কৰা তেওঁৰ ভুল আছিল। গভীৰ অনুশোচনাৰে তেওঁ মাছৰ পেটৰ ভিতৰৰ পৰাই আল্লাহক মাতিবলৈ ধৰিলে। তেওঁ পঢ়িবলৈ ধৰিলে সেই ঐতিহাসিক দোৱা, লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন, অৰ্থাৎ তুমি অবিহনে কোনো মাবুদ নাই, তুমি পবিত্ৰ, নিশ্চয় মই অপৰাধীসকলৰ অন্তৰ্ভুক্ত। এই সঁচা তওবা কবুল কৰিলে। মাছটোক নিৰ্দেশ দিয়া হ'ল তেওঁক তীৰত বমি কৰি দিবলৈ। অত্যন্ত ভাগৰুৱা আৰু অসুস্থ অৱস্থাত ইউনুস আলাইহিস সালাম সাগৰৰ পাৰত আহি পালে। আল্লাহে তেওঁৰ ছাঁৰ বাবে তাত এজোপা লাও গছ গজাই দিলে। সুস্থ হৈ তেওঁ যেতিয়া আকৌ নিজৰ চহৰ নিনেভালৈ ঘূৰি গ'ল, তেওঁ অবাক হৈ দেখিলে যে 1 লাখতকৈ অধিক মানুহে ইতিমধ্যে আল্লাহৰ প্ৰতি ঈমান আনি তেওঁৰ বাবে অপেক্ষা কৰি আছে। হজৰত ইউনুস আলাইহিস সালামৰ এই কাহিনী আমাক শিকায় যে জীৱনৰ অন্ধকাৰ যিমানেই গভীৰ নহওক কিয়, চাৰিওফালৰ সকলো পথ যেতিয়া বন্ধ হৈ পৰে, তেতিয়াও আল্লাহৰ ৰহমতৰ পথ খোলা থাকে। বিপদত পৰিলে হতাশ নহয়, আল্লাহৰ ওচৰত সঁচা অন্তৰেৰে তওবা কৰিব লাগে। ধন্যবাদ।